নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম আজি ওলোৱা কিছুমান প্ৰাইভেট জবৰ বিষয়ে লগতে চৰকাৰী জবৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভালেকেইটা জব আছে আৰু ইম্পৰ্টেণ্ট জব হয়, মেক্সিমাম জিলাতে আছে। গতিকে শেষলৈকে ষ্টেপ বাই ষ্টেপ চাই যাব যাতে যোনটো পোষ্ট আপোনালোকে এলিজিবল হয় সেইটো যাতে আপোনালোকে এপ্লাই কৰিব পাৰে। সময় নষ্ট নকৰি ডাইৰেক্টলি ভিডিঅ'টোৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম জবটো আহিছে টিচাৰৰ ভেকেঞ্চি হয়। এপ্লিকেশ্যনছ উইথ বায়োডাটা এণ্ড টেষ্টিমনিয়েলছ আৰ ইনভাইটেড ফৰ দ্য ফলোইং পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ ইংলিছ এডুকেশ্যন কোৱালিফিকেশ্যন MA ইন ইংলিছ। তাৰপৰা আছে SST এডুকেশ্যন কোৱালিফিকেশ্যন MA ইন জিঅ'গ্ৰাফি। চেলাৰী নেগোচিয়েবল, এপ্লাই উইদিন 10 days। ইংলিছ বেকগ্ৰাউণ্ড প্ৰিফাৰেবল টু দ্য প্ৰিন্সিপাল এঞ্জেলছ ইংলিছ স্কুল শুৱালকুছি। মোবাইল নাম্বাৰ দিয়া আছে, মেইল ID দিয়া আছে। গতিকে যিসকলে এইকেইটা বিভাগত আগতে চাকৰি কৰি আছে, টিচিঙৰ কাম কৰি আছে আৰু তেওঁলোকে যদি জব চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এইটো জবৰ কাৰণে এপ্লাই কৰিব বিচাৰে, যদিহে আপোনালোকে এইটো ঠাইৰ পৰা বিলং কৰে শুৱালকুছি। চ' যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ডাইৰেক্টৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট। তাৰ পৰা তেওঁলোকে এপ্লিকেশ্যন ইনভাইট কৰিছে। নেম অফ দ্য পষ্ট হ'ল মাল্টি টাস্কিং ষ্টাফ MTS। পে স্কেল হ'ব আপোনালোকৰ চৰকাৰী পে স্কেলত হ'ব 18,000 বা 56,900 লৈকে। ফৰ ফাৰ্ডাৰ ডিটেইলছ অন এলিজিবিলিটি চিলেকশ্যন প্ৰচেছ ইনষ্ট্ৰাকশ্যন এণ্ড এপ্লিকেশ্যন ফ্ৰম দ্য ৱেবছাইট ICFRE.org। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ৱেবছাইটত অলপ ভিজিট কৰিব লাগিব আৰু কি এলিজিবিলিটি আছে, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কি ইনষ্ট্ৰাকশ্যন হয়, এপ্লিকেশ্যন ফৰ্ম কেনেকুৱা এপ্লাই কৰিব লাগিব, সকলোবোৰ তথ্য পাই যাব। তাত আপোনালোকে ভালদৰে ভিজিট কৰি চাব লাগিব। তথাপিও মই আপোনালোকক এবাৰ ৱেবছাইটত ভিজিট কৰি দেখাই দিব বিচাৰিছোঁ। চ' গাইজ আপোনালোকে অফিচিয়েল ৱেবছাইটত এবাৰ আহি ল'ব লাগিব আৰু তাক আহিবৰ কাৰণে আপোনালোকে গুগলত টাইপ কৰিব পাৰে www.rfi.icfre.gov.in বা ORG মাৰিলেও আপোনালোকে এইটো ৱেবছাইটত ৰিডাইৰেক্ট হ'ব। আৰু ইয়াত অহাৰ লগে লগে আপোনালোকে অলপ তলত যাব, ডেস্কটপ মোড কৰি ল'ব। ঠিক আছে, ডেস্কটপ মোড কৰিবৰ কাৰণে ৰাইট চাইডে কৰ্নাৰত 3 ডট থাকিব আৰু একদম তলত স্ক্ৰল কৰিব, দেখিব ডেস্কটপ চাইট আছে। ইয়াত আপোনালোকে আনটিক থাকিলে টিক কৰি ল'ব, হোৱাইট থাকিলে বক্সটো ব্লু কৰি ল'ব ক্লিক কৰি কিনে। ঠিক আছে, তাৰপিছতে আপোনালোকে অলপ তলত আহিব। অহাৰ পিছতে দেখিব লগৰ তলতে লেফ্ট চাইডে কৰ্নাৰত এটা 3 লাইন আছে। 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেদৰে এখন মেনু অ'পেন হ'ব আৰু ইয়াত অলপ তলত যাব, তলতে গৈ দেখিব এটা কেটেগৰী আছে ৰিক্ৰুটমেণ্ট। ঠিক আছে, ৰিক্ৰুটমেণ্ট কেটেগৰীত ক্লিক কৰিব। ৰিক্ৰুটমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ ডেছবৰ্ড অ'পেন হ'ব। ইয়াতে দেখা হ'ব এছিষ্টেণ্ট ফৰ দ্য পষ্ট অফ মাল্টি টাস্কিং ষ্টাফ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট। ঠিক আছে, 16 জানুৱাৰী লাষ্ট ডেট হ'ব। চ' আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট হয় সেইটো ডাউনলোড হোৱা ষ্টাৰ্ট হ'ব আৰু অলপ সময় ৱেইট কৰিব। যদিহে আপোনালোকে ডাইৰেক্টলি অ'পেন নহয় আৰু PDF ৰিডাৰ বা WPS ৰিডাৰ যদি থাকে তেতিয়াহ'লে ইয়াত ডাইৰেক্টলি অ'পেন হৈ যাব এনেধৰণৰ। ঠিক আছে, আৰু যদি নহয় আপোনালোকে ডাইৰেক্টলি কি কৰিব, নিজৰ এই ব্ৰাউজাৰত গুগল ক্ৰমত 3 ডটত ক্লিক কৰিব আৰু ইয়াতে অলপ তলত গ'লে দেখিব ডাউনলোড এটা ছেকশ্যন আছে, এই ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰিলে দেখিব প্ৰথম যোনটো আছে সেইটো আপোনালোকে দেখা যাব ভেকেঞ্চি 96। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰিলে যোনটো মোডত আপোনালোকে খুলিব বিচাৰে PDF ভিউৱাৰ, মই ইয়াত ক্লিক কৰি দিছোঁ আৰু ইয়াত আপোনালোকে দেখা হ'ব আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট হয় সেই এডভাৰটাইজমেণ্টটো ইয়াত ওলাই আহিব। প্ৰথম পষ্টটো দেখিছে মাল্টিটাস্কিং ষ্টাফ হয় আৰু পোষ্ট আছে 2টা আৰু এইটো হ'ব সম্পূৰ্ণ SC কেটেগৰীৰ কাৰণে। এজ লিমিট দিয়া আছে 18 পৰা 27 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যন পাব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন থাকিব আপোনালোকৰ 10 পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াত 3 বছৰৰ বা তাৰ ওপৰত এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, ৰিলিভেণ্ট ট্ৰেডত। আৰু চিলেকশ্যন প্ৰচেছ হ'ব 100 মাৰ্কৰ আপোনালোকৰ MCQ হ'ব। ঠিক আছে, আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব, তাৰপিছত আপোনালোকে কাৰেক্ট আনচাৰ দিব লাগিব আৰু 3 ঘণ্টাৰ সময় দিব। ঠিক আছে, আৰু 10 ষ্টেণ্ডাৰ্ড বৰ্ডৰে হ'ব সকলোবোৰ কুৱেশ্যন। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে মেয়াৰ ফুলফিলিং অফ মিনিমাম কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ requirement shall not vest any right in the candidate for being called for written examination। চ' আপোনালোকে যিখিনি এপ্লাই কৰিব যেনেদৰে এপ্লাই কৰিব সেই সকলোবোৰ ফুলফিল হ'ব লাগিব। ইয়াত যিখিনি এডভাৰটাইজমেণ্টত দিয়া আছে সকলোবোৰ ফুল হ'লেহে আপোনালোকক মানে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে কল কৰিব। All the applications received within due date in response to this advertisement shall be considered for shortlisting by a screening committee
and only the candidates recommended by the screening committee will be called for appearing in the written examination. So আপোনালোকৰ যিমান লাষ্ট ডেট যেটি আছে 16 জানুৱাৰীৰ পিছত আপোনালোকৰ অল ওভাৰ এপ্লিকেশনবোৰ স্ক্ৰিনিং কমিটিয়ে শৰ্টলিষ্ট কৰিব যিসকল সিলেক্ট হ'ব মানে যিসকলক শৰ্টলিষ্ট কৰিব তেওঁলোকক ৰিটেন এক্সামিনেশ্যনৰ কাৰণে কল কৰিব ঠিক আছে the decision of this office will be final and this office will not entertain any correspondence in this regard আৰু এটো ডিসিশনটো অফিচাৰ যিটো ডিসিশন হ'ব হেতু ফাইনাল ডিসিশন হ'ব মানে স্ক্ৰিনিং কমিটিৰ venue of written examination of the examination shall be conducted at Rainforest Research Institute Jorhat Forest Research Center for Bamboo and Rotten Aizawl and Forest Research Center for Livelihood Extension Agartala so ইয়াত আপোনালোকৰ এটা যোৰহাটত হ'ব আৰু এটা আইজলত হ'ব আগৰতলা ঠিক আছে এজ লিমিট দিয়া আছে এপ্লিকেশন ফিজ exempted হয় এসসি ক্যাটাগরিৰ কাৰণে সম্পূৰ্ণ ফ্ৰী হয় কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই আৰু আপোনালোকৰ লাষ্ট ডেট থাকিব 16 জানুৱাৰী for candidate of Andaman and Nicobar Locative Island the last date of receipt of application 31st January so এইটা ষ্টেটৰ পৰা যিসকলে বিলং কৰে তেওঁলোকৰ কাৰণে 31st January লাষ্ট ডেট থাকিব ঠিক আছে তাৰ পিছত দিয়া আছে হাউ টু এপ্লাই আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব লাগিব Interested candidate who fulfill all the requirements and are willing to serve anywhere in India may apply to the Director Rainforest Institute Deovan Sotai Jorhat Assam LOI Celebrated copy so আপোনালোকে এটা অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব এপ্লিকেশন ফৰ্মৰ মাধ্যমেৰে ঠিক আছে কাষ্ট সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ মানে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট বা এডমিট খন লাগিব মেট্ৰিকৰ আৰু মাৰ্কশিট সমূহ লাগিব এডুকেশন কোৱালিফিকেশনৰ আৰু দিয়া আছে এসসি ক্যাটাগৰিৰ পৰা যিসকলে বিলং কৰে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট খন লৈ যাব লাগিব ঠিক আছে তাতে এইটো ফৰ্ম ফিল আপ কৰোতে এসসি সাৰ্টিফিকেট খন আপোনালোকে জেৰক্স কৰি দিব লাগিব তাৰ পিছত আপোনালোকৰ থাকিব the envelope containing the application should be marked as আপোনালোকে envelope খনৰ ওপৰত আপোনালোকে লিখিব লাগিব application for the post of MTS সম্পূৰ্ণটো লিখিব with post code মানে ইয়াত post code হইতে লিখিব লাগিব application for the post of multitasking staff আৰু post code নামটো নম্বৰটো দিয়া আছে post code MTS বুলি লিখিব লাগিব ঠিক আছে post code MTS আছে সো MTS আপোনালোকে লিখি দিব লাগিব multitasking staff আৰু ব্ৰেকেটত MTS invalid application ইয়াত দিয়া আছে কি কি কাৰণত invalid হ'ব পাৰে কি কি কাৰণত ৰিজন মানে ৰিজেক্টেড হ'ব পাৰে ইনকমপ্লিট হলে ৰিজেক্ট হৈ যাব unsigned unupdated without photograph আপোনালোকৰ এটো ৰিজেক্ট হৈ যাব without proper certificate under age over age candidate ঠিক আছে এনেকুৱা ধৰণৰ বিলাক invalid application দিয়া আছে যিসকলৰ মানে ৰিজেক্ট হোৱাৰ চান্স আছে ঠিক আছে এইকিটা কাৰণ দিয়া আছে কাৰণসমূহ আপোনালোকে বা স্ক্ৰিনশ্বট মাৰি ল'ব তাৰ পৰা ভালদৰে চাই ল'ব তাৰ পৰা দিয়া আছে the selected candidate will be primarily required to work in Rainforest Institute Jorhat Assam including its center at Aizawl and Agartala Aizawl আৰু Agartala দুইটা চেণ্টাৰতে আপোনালোকৰ primarily work কৰিবলৈ লগা হ'ব পাৰে ঠিক আছে তাৰ পৰা দিয়া আছে আপোনালোকৰ interested candidate who fulfill all the requirements are willing to serve anywhere in India may apply to the so আপোনালোকে গুটে all India তে আপোনালোকে কাম কৰিব লগা বা যাব লগা হ'ব পাৰে ঠিক আছে তাৰ পিছত দিয়া আছে note দিয়া আছে RFRI will not be responsible or loss or delay in postal service candidate are requested to visit official website icfre.org under option recruitment for details of the advertisement and downloading of application form so আপোনালোকে এটো ফৰ্ম দিয়া আছে মই আপোনালোকক ডেসক্ৰিপচনটো দি দিম এই ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি লোৱাৰ পিছত সম্পূৰ্ণ ডিটেইলছ ভালদৰে এটাকে দিব লাগিব আৰু ফটোগ্ৰাফটো ভালদৰে দিব লাগিব দিয়া আছে এফিক্স সেলফ এটেস্টেড পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সো আপোনালোকে ফটোটো লগোৱাৰ পিছত ওপৰতে ক্ৰছ মানে এটা ক্ৰছ সাইন কৰিব লাগিব ঠিক আছে এটা ফটোৰ তলত যাতে এটা আখৰ আহে আৰু ফটোৰ ওপৰত যেটা আখৰ আহে সম্পূৰ্ণকে ভালদৰে লিখিব লাগিব চকুত বা মুখত নামাৰিব আপোনালোকে তলৰ লাইনটোতে মাৰি দিব যাতে ফটোটো টাচ হয় সাইনটো বাকি সম্পূৰ্ণ ডিটেইলছ সমূহ আপোনালোকে ফিল কৰিব লাগিব এডভাৰটাইজমেন্ট নাম্বাৰ দিয়া আছে এডভাৰটাইজমেন্ট নাম্বাৰটো মই কৈছো আপোনালোকৰ কোনটো এডভাৰটাইজমেন্ট নাম্বাৰ হ'ব এই ওপৰতে দিয়া আছে সক এডভাৰটাইজমেন্ট নাম্বাৰ এই এডভাৰটাইজমেন্ট নাম্বাৰটো আপোনালোকে লিখিব লাগিব এপ্লিকেশনত ঠিক আছে
তাৰপিছত বাকি নেম ব্লক লেটাৰ লিখিবলৈ কেপিটেল লেটাৰত ফাদাৰ্স নেম ডেট অফ বাৰ্থ আৰু এজ অন 16/1/22 মানে 16 জানুৱাৰীলৈকে আপোনাৰ বয়স কিমান হৈছে সেইটো আপোনালোকে গুগলতে টাইপ কৰিলে পাই যাব যে এজ ক্যালকুলেটৰ মাৰিব আৰু তাতে আপোনালোকৰ বৰ্তমানৰ ডেট 16/1/2020 মাৰিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থ মাৰিব এইটো তাত ক্যালকুলেট কৰি দি দিব কিমান বছৰ কিমান মাহ কিমান দিন হৈছে কেটেগৰীটো দি দিব নেশনালিটি দি দিব জেন্ডাৰ এড্ৰেছ দি দিব কমিউনিকেশ্যনৰ কাৰণে মোবাইল নাম্বাৰ ইমেইল আইডি ভালদৰে দিব সম্পূৰ্ণ তথ্য হৈতে যাতে কোনো ধৰণৰ মিস্টেক নহয় মোবাইল নাম্বাৰ আৰু ইমেইল আইডি বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সাম পাছ সমূহ দিব লাগিব তাৰপৰা এক্সপিৰিয়েন্স কি আছে এইটো দিব লাগিব এক্সাম সেন্টাৰ অফ টেট আপোনালোকে কোনটো সেন্টাৰৰ কাৰণে মানে এপ্লাই কৰিব বিচাৰে মানে কোনটো সেন্টাৰত আপোনালোকৰ এক্সাম কৰিব মানে এক্সামটো দিব বিচাৰে সেই এক্সাম সেন্টাৰটো ইয়াত চুজ কৰিব লাগিব যদি যোৰহাটৰ পৰা বিলং কৰে বা আপোনালোকে যোৰহাটত দিব বিচাৰে তো যোৰহাট ক্লিক কৰিব লাগিব যদি আইজল দিব বিচাৰে মিজোৰামত তাত যদি দিব বিচাৰে তাত ক্লিক কৰিব লাগিব বা আগৰতলাত দিব বিচাৰে তাত ক্লিক কৰিব লাগিব ঠিক আছে বাকি আপোনালোকে প্লেস আৰু ডেট লিখিব লাগিব আৰু ইয়াত সিগনেচাৰ কৰি সকলো নথিপত্ৰ হৈতে ভালদৰে পঠিয়াই দিব লাগিব সো এটো ৰেইন ফৰেষ্ট ৰিসাৰ্চ ইনষ্টিটিউটত এটো আছিল ভ্যাকেন্সি যিসকলে ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব So guys, next job to isle private it was like girls hostel warden and office executive kam counselor dorkar hoisile at Sankalp Academy Guwahati. So Sankalp Academy agoto moi disu apnako vacancy. So jihokole office executive kam counselor aru girls hostel warden jodi koribo bisare tetiale tolor jogajog number ebar jogajog kori lobo tapora he apnaloke apply koribo. Next to bisor ase wanted sub editor and marketing executive for the Assam Rising Daily in Guwahati. কন্টাক্ট দিয়া আছে assamrising@gmail.com আৰু যোগাযোগ নাম্বাৰ দিয়া আছে যিসকলে এপ্লাই কৰিব বিচাৰে সাব এডিটৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে তেওঁলোকে তলত দিয়া মেইল আইডিত এবাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিবা যদি জানিব লগা থাকে এবাৰ যোগাযোগ নাম্বাৰত কন্টাক্ট কৰি ল'ব সকলো তথ্য আপোনালোকে কনফাৰ্ম কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব নেক্সট আৰু এটা ভ্যাকেন্সি আছে aid at action invites application for the post of education facilitator contractual 12 months for 7 districts Baksa, Borpeta, Biswanath, Kamrup, Nalbari, Dhemaji and Lakhimpur. Minimum qualification dia ase graduate. Interested candidates may email their updated CVs to recruit.guwahati@aid@action.org. ইয়াত আপোনালোকে মেইল কৰিব লাগিব 28 ডিসেম্বৰৰ আগে ঠিক আছে 28 ডিসেম্বৰ লাষ্ট ডেট হয় So yet actually co ki bisaise etu eta organization hoy aru yat education facilitator contractual basis ot bisora hoise invite korise teologe 12 mahar karone aru 7ta districtor karone 7ta jilar karone bortoman upolobdho ase ei contractual 12 mahia contractual basis or job to district kita jila kita hoise Baksa Borpeta Biswanath Kamrup Nalbari Dhemaji aru Lakhimpur ঠিক আছে আৰু মিনিমাম কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব স্নাতক ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিসকলে এলিজিবল হয় গ্ৰেজুৱেট হয় আৰু যিসকলে ইচ্ছুক হয় তেওঁলোকে কি কৰিব তলত দিয়া যেটো মেইল আইডি আছে এই মেইল আইডিটোত আপোনালোকে মেইল কৰিব লাগিব মই আকৌ আপোনালোকক দেখাই দিছো সো গাইজ মই আপোনালোকক অফিচিয়েল ওয়েবসাইট খুলি দেখাই দিছো যেটো অৰ্গেনাইজেচনৰ কাৰণে মই আপোনালোকক জনালো এই অৰ্গেনাইজেচনটো কেনেকৈ হয় আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিলে গম পাব aid at action ঠিক আছে ইয়াত আপোনালোকৰ এডুকেশ্যন ৰিলেটেড সম্পূৰ্ণ তথ্য দিয়া আছে আপোনালোকে এবাৰ ভিজিট কৰিব আৰু কি বুজাব বিচাৰিছে এবাৰ পঢ়িবলৈ চেষ্টা কৰিব আৰু যিসকলে এপ্লাই কৰিব বিচাৰে মই আপোনালোকক দেখাই দিছো আপোনালোকে মেইল কেনেদৰে কৰিব So guys আপোনালোকৰ নিজে জিমেইল যেটো এপ হয় এই এপটো খুলি লব এই এপটো খোলাৰ পিছতে আপোনালোকৰ যেটো লগইন আছে যেটো মেইল লগইন হৈ আছে তাতে আপোনালোকে এনে ধৰণৰ ড্যাশবোৰ্ড ওপেন হ'ব তাতে আপোনালোকে দেখাব কম্পোজ যত লিখা আছে কম্পোজত ক্লিক কৰিব লাগিব কম্পোজত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ যেটো জলে পঠিয়াব এই তাৰ মেইল আইডিটো ইয়াত লিখিব লাগিব মই আপোনালোকক মেইল আইডিটো কি হয় এবাৰ চাই দিছো মেইল আইডিটো আছে আপোনালোকৰ recruit.guwahati@8 যেনেকুৱা আছে তেনেকুৱাকৈ দিব লাগিব action.org এনেদৰে আপোনালোকে সম্পূৰ্ণ মেইলটো লিখি ল'ব লাগিব তাৰপৰা এই তলতে আহি যাব যোনটো বাই ডিফল্ট তেওঁলোকৰ মেইল হয় তাত ক্লিক কৰি দিব এটো সিলেক্ট হৈ যাব তাৰপৰা লিখিব লাগিব আপোনালোকে সাবজেক্টত লিখিব লাগিব আপোনালোকে এপ্লিকেশন ফৰ দা পোষ্ট অফ ইয়ং প্ৰফেশনাল যেটো দিয়া আছে তাত ঠিক আছে
এবাৰ চাই লৈছোঁ কি দিয়া আছিলে তাত এডুকেশ্যন ফেচিলিটেটৰ ঠিক আছে ইয়াত লিখিব লাগিব আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এডুকেশ্যন ফেচিলিটেটৰ ঠিক আছে এনেকৈ লিখিব লাগিব তাৰ পৰা আপোনালোকে কম্প'জ মেইল ইয়াত ক্লিক কৰিব কম্প'জ মেইলত ক্লিক কৰিব তাৰ পৰা ইয়াত লিখিব ৰেসপেক্টেড ছাৰ এনেকৈ হাইফেন দি কিনে লিখিব মেডাম ঠিক আছে কেপিটেল লেটাৰ লিখিব মই জাষ্ট এনেকৈ লিখি দিছোঁ তাৰ পৰা কি কৰিব তলত যাব তলত গৈ এটামান তলত যাব তাৰ পৰা লিখিব প্লিজ ফাইণ্ড দ্য এটেচমেণ্ট ফৰ your reference এনেকৈ লিখিব তাৰ পৰা এবাৰ তলতে এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ যেটো মেইল আছে মানে সিভি আছে সিভিটো যোনটো ড্ৰাইভত আছে আপোনালোকৰ মোবাইলত হেতু তাত যাব কাৰণে আপোনালোকে কি কৰিব লাগিব এই ওপৰতে এটা জেলেবি আছে জেলেবিটোত ক্লিক কৰিব লাগিব তাৰ পিছত দেখিব যদি ড্ৰাইভত সেভ আছে আপোনালোকৰ সিভিখন তেতিয়ালে সিভি মানে বহুতে কমেন্ট কৰিছে সিভি মানে গম পোৱা নাই তেওঁলোকক বুজাই দিব বিচাৰিছো সিভি মানে হৈছে কাৰিকুলাম ভাইটা আৰু যাক বায়োডাটা বুলিও কোৱা হয় আৰু ৰিজিউমি বুলিও কোৱা হয় গতিকে তাৰ পিছত কোনো কনফিউজন হ'ব নালাগে আপোনালোকৰ সিভি বুলি ক'লে আপোনালোকৰ নিজৰ বায়োডাটাখনে বিচৰা হয় ঠিক আছে আৰু বায়োডাটাখন কেনেকৈ বনাব লাগে ভিডিওৰ ডেসক্ৰিপচনতে আপোনালোকে লিংক পাই যাব মোবাইলতে আপোনালোকে এটা এপৰ জৰিয়তে বনাব পাৰিব একেবাৰে সহজতে নিজৰ ডিটেইলছসমূহ দিলে আপোনালোকক এটা এপটোৱে নিজে নিজে এটা সিভি বনাই আপোনালোকক ধুনীয়াকৈ দি দিব গতিকে এই ভিডিওটো আপোনালোকে এবাৰ চাব পাৰে ইয়াতে আপোনালোকে যদি ড্ৰাইভত সেভ কৰা আছে নিজৰ সিভিখন তেতিয়ালে ক্লিক কৰিব লাগিব ড্ৰাইভত আৰু নথবা এটাচ ফাইল কৰিব লাগিব আপোনালোকে নিজে নিজৰ ফাইল মেনেজাৰত গৈ হেতু ক্লিক কৰি কিনে ইয়াত আপলোড কৰিব লাগিব ঠিক আছে আপলোড কৰাৰ পিছত কি কৰিব ইয়াতে দেখিছেন এটা ট্ৰায়াঙ্গল আছে ৰাইট সাইডে গ্ৰীন ব্লু কালাৰ হে ট্ৰায়াঙ্গলত ক্লিক কৰিলে আপোনালোকৰ মেইলত এইটো মেইলত যাবগে ঠিক আছে সো এনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব মই যেহেতু মানে কৈ থাকোতে আপোনালোকক বাৰ্তামো দি থাকোতে দেখাই দিছো বহুতে গম নাপায় বহুতে নাজানে হেতু কাৰণে বহুতে প্ৰবলেমত পৰে গতিকে আপোনালোকৰ আজিৰ পৰা প্ৰবলেম নহব তারপর নেক্সট চাইছো এটা প্রি স্কুলত মন্টেছৰি ট্ৰেইন টিচাৰ বিচাৰি আছে এটো জুৰত তিনিআলি গুৱাহাটীৰ কাৰণে হয় স্যালাৰি একেবাৰে কম 4500 থাকিব প্লাস ইনসেন্টিভ থাকিব ঠিক আছে যিসকলে স্টাৰ্ট কৰিব বিচাৰে তেওঁলোকে এবাৰ স্টাৰ্ট কৰিব পাৰে মেইলৰ থ্ৰুদি এপ্লাই কৰিব লাগিব info@kidvillage.in আপোনালোকে ডোমেইনৰ সৈতে আছে এবাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰে kidvillage.in হয়তো তাত কিবা তথ্য আপোনালোকে পাব পাৰে যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে আৰ্জেন্টলি দৰকাৰ হৈছিল জিএনএম বা এএনএম আৰু লগতে এবছৰৰ অভিজ্ঞতা থকা ইন আইসিইউ ঠিক আছে ফৰ ৰেপুটেড হস্পিটেল ইন গুৱাহাটী যদি এপ্লাই কৰিব বিচাৰে এলিজিবল হয় আপোনালোকে বা জিএনএম বা এএনএম কৰা হয় তেতিয়ালে নিজৰ সিভিখন 2 দিনৰ ভিতৰতে তলত দিয়া মেইল আইডিত আপোনালোকে এপ্লাই কৰিব লাগিব বা পঠিয়াব লাগিব ঠিক আছে যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছে এটা কলকাতা বেসড গ্ৰোইং ফাৰ্মা কোম্পানী হয় এন এক্সপেৰিয়েন্স এৰিয়া সেলস মেনেজাৰ দৰকাৰ হৈছিল আসাম আৰু নৰ্থ ইষ্ট হেডকোৱাৰ্টাৰৰ কাৰণে ঠিক আছে সো এটা এটা ফাৰ্মা কোম্পানী হয় এৰিয়া সেলস মেনেজাৰ পোষ্ট হয় আসাম আৰু নৰ্থ ইষ্টৰ হেডকোৱাৰ্টাৰৰ কাৰণে লাগে ক্যান্ডিডেট শুড বি প্ৰিফাৰেবলি বেসড এট গুৱাহাটী গুৱাহাটীৰ পৰা বিলং কৰিলে বেছি ভাল আৰু যদি এপ্লাই কৰি বিচাৰে এলিজিবল হয় বা ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত মই এতিয়া দেখাই দিয়াৰ ধৰণে আপোনালোকে মেইল কৰিব পাৰে নিজৰ আপডেটেড সিভিখন Next was a required reservation and tour packages executive for a reputed travel company in Guwahati experience minimum 2 years. So it is a travel company হয় তেওঁলোকে প্যাকেজ বোৰ সেল কৰিব কাৰণে এক্সিকিউটিভ বিচৰা হৈছে ঠিক আছে মিনিমাম 2 ইয়ার্স অভিজ্ঞতা বিচৰা হৈছে এটো ক্ষেত্ৰতে যিসকলে এলিজিবল হয় বা ইচ্ছুক হয় কামটো কৰিব কাৰণে তেওঁলোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next is North East Cancer Hospital and Research Institute 11 মাইল জোৰাবাদ গুৱাহাটী ইয়াত কিছুমান ভ্যাকেন্সি ওলাইছিলে ফৰ ইমিডিয়েট ৰিক্ৰুটমেন্ট ৰেডিয়েশন অনকোলজিষ্ট এটা মেডিকেল ফিজিচিষ্ট এটা ৰেডিয়েশন টেকনিশিয়ান এটা ৰিসেপশনিষ্ট এটা পোষ্ট আৰু 5 ইয়ার্স এক্সপেৰিয়েন্স বিচৰা হৈছে স্যালাৰি এজ পাৰ নৰ্মছ হ'ব আৰু নিগোশিয়েবল হ'ব যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে 7 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব তলত দিয়া মেইল আইডিৰ জৰিয়তে আৰু যদি কিবা জানিব লগা থাকে যোগাযোগ নাম্বাৰ দিয়া আছে আপোনালোকে ডাইৰেক্টলি কন্টাক্ট কৰি তেওঁলোকৰ লগত সকলো কথা কনফাৰ্ম কৰি ল'ব পাৰে পোষ্ট কিটা এবাৰ ভালদৰে পোষ্ট কৰি চাই ল'ব কি পোষ্ট আছে আপোনালোকে এলিজিবল হয় বা আপোনালোকৰ যোগ্য হয় বা নহয় তেতিয়াহে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিল এটো এটা ফেকাল্টি পোষ্ট হয় এটা ৰেপুটেড সিভিল সাৰ্ভিসেছ একাডেমি হয় তাত বিচৰা হৈছে জেনাৰেল ষ্টাডিজৰ ফেকাল্টি হিষ্ট্ৰী
ছ'চিয়'লজি, ছায়েন্স আৰু টেকন'লজিৰ কাৰণে। ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কল নম্বৰ দিয়া আছে, কল কৰিব লাগিব, ইণ্টাৰভিউ শ্বিডিউল কৰিব লাগিব। যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব। নেক্সট হৈছিলে অল চেইণ্টছ ডায়'চিজন স্কুল তেজপুৰ। এইটো তেজপুৰৰ ভেকেঞ্চি হয় আৰু মেইল আই ডি দিয়া আছে ওপৰতে। এপ্লাই কৰিবৰ কাৰণে মেইলৰ থ্ৰুদি এপ্লাই কৰিব লাগিব। যোগাযোগ নাম্বাৰ দিয়া আছে। কিবা যদি জানিব লগা থাকে আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে। ভেকেঞ্চিটো হৈছে একাউণ্টেণ্টৰ পষ্ট হয়, এটা পষ্ট আছে। বিকম কৰা হ'ব লাগিব আৰু লগতে এবছৰৰ অভিজ্ঞতা থাকিব লাগিব একাউণ্টেঞ্চি, টেলি আৰু টেক্সেশ্যনৰ ওপৰত। চ' যিসকলে একাউণ্টেণ্ট হয় তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি আছে এপ্লাই কৰিবৰ কাৰণে। টেলি জানিব লাগিব, একাউণ্টেণ্টৰ সকলো একাউণ্টিঙৰ বিষয়ে ভালদৰে জানিব লাগিব, কাম কৰিব জানিব লাগিব, টেক্সেশ্যনৰ ডিপাৰ্টমেণ্ট যিটো আছে সকলোবোৰ জানিব লাগিব। ঠিক আছে। কেণ্ডিডেটছ মিটিং দ্য এবভ ৰিকুৱাৰমেণ্ট নিড টু এপ্লাই অনলাইন। চ' যিসকলে ওপৰৰ এইকেইটা মিলিছে আপোনালোকৰ ৰিকুৱাৰমেণ্ট অনুসৰি, টেলি, টেক্সেশ্যন, একাউণ্টিং জনা, তেওঁলোকে তলত দিয়া ওপৰত দিয়া মেইল আই ডিত চিভিখন চেণ্ড কৰিব লাগিব। অল ৰিলিভেণ্ট ডকুমেণ্টছ, কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আপোনালোকে 27 ডিচেম্বৰ আগে এপ্লাই কৰিব লাগিব। আৰু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। অফলাইন ইয়াত এড্ৰেছ দিয়া আছে যদিও অফলাইন মাধ্যমৰ কোনো উল্লেখ কৰা নাই। গতিকে আপোনালোকে এপ্লাই কৰিব বিচাৰিলে ওপৰত দিয়া মেইল আই ডিত নিজৰ যাৱতীয় নথিপত্ৰ আৰু চিভিৰ সৈতে এপ্লাই কৰিব পাৰে। নেক্সট হৈছিলে বিকম গ্ৰেজুৱেট হোৱা এজন টেলি অপাৰেটৰ দৰকাৰ হৈছিলে, টেলি RB9 থকা। ঠিক আছে। আৰু চেলাৰী 15,000 পৰা 18,000 দিব। কণ্টেক্ট নেক্সাছ HR, কণ্টেক্ট নম্বৰ দিয়া আছে। যদি এপ্লাই কৰিব বিচাৰে, একাউণ্টেণ্টৰ কাম কৰিব বিচাৰে, তেতিয়াহ'লে এবাৰ যোগাযোগ কৰি ইণ্টাৰভিউ শ্বিডিউল কৰি ল'ব পাৰে। চ' গাইজ নেক্সট আহিছোঁ, এইটো পাঠশালা ডিগ্ৰী কলেজৰ হয়, আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ পাঠশালা। আৰু ইয়াত কিছুমান ভেকেঞ্চি ওলাইছে। সকলোবোৰ ভেকেঞ্চি এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে হয়। ডিপাৰ্টমেণ্ট ৱাইজ ভাগ কৰি দিয়া হৈছে। যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে 1000 টকা ডিমাণ্ড ড্ৰাফটৰ সৈতে এপ্লাই কৰিব লাগিব, যোনটো হ'ব নন ৰিফাণ্ডেবল। ঠিক আছে। ইন ফেভাৰ অফ ৰেক্টৰ প্ৰিন্সিপাল আনন্দৰাম বৰুৱা একাডেমি এণ্ড ৰিচ দ্য অফিচ অফ দ্য আণ্ডাৰচাইণ্ড অন অৰ বিফৰ 25 জানুৱাৰী 2022 বাই ৰেজিষ্টাৰ্ড পোষ্ট। ছাবজেক্ট কেইটা হৈছে ইংলিছ এটা পোষ্ট, পলিটিকেল ছায়েন্স এটা পোষ্ট, মেথমেটিক্স এটা পোষ্ট, বটেনিৰ কাৰণে 2টা পোষ্ট, কেমিষ্ট্ৰিৰ কাৰণে 2টা পোষ্ট আৰু ফিজিক্সৰ কাৰণে 2টা পোষ্ট আছে। চেলাৰী পেকেজ আছে আপোনালোকৰ 35,000 পাৰ মান্থ। এলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, ছাবজেক্ট উইথ PhD থাকিব লাগিব বা নেট বা স্লেট কোৱালিফাই হ'ব লাগিব। দ্য ডেট এণ্ড টাইম অফ ইণ্টাৰভিউ উইল বি ইণ্টিমেটেড লেটাৰ অন। আপোনালোকে চিলেকশ্যন হ'লে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব। কোনো ধৰণৰ TA দিয়া নহ'ব। ঠিক আছে। এড্ৰেছ দিয়া আছে আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ পাঠশালা বজালি আছাম। পিন নম্বৰ দিয়া আছে। যিসকলে এলিজিবল হয় এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰে। নেক্সট আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি CGO কমপ্লেক্স ব্লক নম্বৰ 42 নিউ দিল্লী। এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ভেকেঞ্চি হয় আৰু ইয়াত 10টা পজিশ্যন আছিলে, 10টা পোষ্ট আছিলে য়ং প্ৰফেশ্যনেলৰ কাৰণে ইন দ্য মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। ঠিক আছে। ফুল ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। লাষ্ট ডেট আছে 10 জানুৱাৰী। যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এবাৰ অফিচিয়েল ৱেবছাইটত অনুগ্ৰহ কৰি ভিজিট কৰি সকলো তথ্য কনফাৰ্ম কৰি ল'ব পাৰিব। চ' বন্ধুবান্ধৱীসকল, ইয়াৰ যিখিনি ভেকেঞ্চি মই আপোনালোকক জনালোঁ, যিসকলে এলিজিবল হয়, যিসকলে ইচ্ছুক হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব। আৰু ইয়াৰ নেক্সট ভিডিঅ'টো আকৌ জব মেলাৰ সৈতে আপোনালোকক লগ পাম। জব মেলা আৰু এটা ভেকেঞ্চি ওলাইছে। জব মেলাৰ সকলো অসমৰ সকলো জিলাতে সকলো ঠাইতে উপলব্ধ হ'ব, ক'ত ইণ্টাৰভিউ হ'ব, সকলোবোৰ মই আপোনালোকক ডিটেইলছ সৈতে বুজাই আছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।